মালিকৰ লগত এতিয়া আমাৰ দোকান দিয়া দুবছৰ হ'ব আৰু 1.5 বছৰ থাকে 1.5 বছৰে হ'ব আৰু ইয়াত দোকান খোলা ঘৰতে মানে মালিকে মানে বনাই দিয়ে আৰু বেলেগৰ হ'লেও নিজৰ হ'লেও তাৰপিছত মই তেনেকে আৰু লাগি দিওঁ আৰু অলপ এই কামটোতো বহুত কোনো মাইকী মানুহে নকৰে আপোনাক প্ৰথম দেখিছোঁ কিয় চিন্তা কৰি চিন্তা কৰিলে মানে মোৰোতো তেনেকে কাম বন কি আৰু ঘৰৰ কামকেইটা কৰি মেলি আৰু টাইমটো মানে এনে আৰু হেৰি থকাতকে দোকানত মানে মালিকতে লগতে আৰু কামটো সযোগ কৰি কিছুমান কামটো মই কৰি দিওঁ গাড়ী আহিলে দিগদাৰ হয় মানে 2-3টা গাড়ী থাকিলে এফালে মানে সেইটোত মানে অলপ কৰি দিওঁ আৰু কৰি মানে এনেকে পাৰিছোঁ আৰু আপুনি এতিয়া কি কৰিব পাৰে গাড়ীখনত মইতো বাৰু গাড়ীৰ প্ৰায় মানে ৱাৰিঙৰ মানে বাহিৰে আৰু মানে গোটেইটোৱে পাৰোঁ আৰু বেৰিং লগোৱা ব্ৰেক চু লগোৱা তাৰপিছত এয়া চকেট যাব হেৰি অইল চিল খোলা মেলা এতিয়া খুলি দিছোৱেই গাড়ী কাম টান কাম মানুহে মানে আপোনাক বিশ্বাসত লয়নে বিশ্বাসততো প্ৰায় নতুন মানুহকেইটা বাৰু অলপ হেৰি পায় বনাব পাৰে জানো তেনেকা ভাবে আৰু তাৰপিছত মই কওঁ কি আছে কি নাই বনাব লগা থাকিলে মই খুলি মেলি হেৰি কৰি দিওঁ তাৰপিছত মানে কৰি দিওঁ আৰু কিছুমানে অলপ হেৰি টান চাগে আৰু মানে বিশ্বাস কৰিবলৈ অলপ ভাল হ'ব নাই কামটো তেনেকা আৰু আপোনাৰ ভাল লাগে নে কামকেইটা কৰি মই ভালে লাগে আৰু মানে কাম থাকিলে ভাল আৰু এনেইতো বহি থকা হয় এতিয়া মানে কামটো জানিছোঁ কাৰণে কৰি ভালে লাগে একো অংকুশ নালাগে মই একেবাৰে ডাউট ক্লিয়াৰ আমাৰ বাইদেউ খুব ধুনীয়াকে কাম কৰে মই বহুত দিনৰ পৰা ইয়াত কাম কৰাই আছো মোৰ ৰিক্সা কোনো সংকোচ নাই ভয় নাই মাইকী মানুহে কাম কৰিলেও যে ভাল ধৰণে কামটো হ'ব নাই একো মোৰ মানে নতুন মানুহ যিবিলাক মানুহ মানে কাম কৰোৱা নাই বাইদেউৰ ওচৰত তেওঁবিলাকে আহি অলপ ডাউট কৰে পাৰিব নে নোৱাৰে কিন্তু মইতো আগত মানে তেওঁৰ হাজবেণ্ডৰ ওচৰত বনাই আছিলো কিন্তু এতিয়া হাজবেণ্ড কেতিয়াবা নাথাকে সেইকাৰণে বাইদেৱে বনায় আৰু এতিয়া মোৰ ডাউট ক্লিয়াৰ আৰু স্থানীয় লোকৰ বা গৰাকীৰ মন্তব্য শুনিলে মহিলাগৰাকীৰ মন্তব্য শুনিলে যাৰ বাবে আজি তেওঁ এই পথ পাইছে যাৰ স্থান পাইছে মই তেখেতৰ স্বামীহঁতৰ কথা পাতিম প্ৰথমে আপোনাৰ নাম মোৰ নাম মহিনন্দ পাইং আপোনাৰ কি ক'ব লাগিব কেনেধৰণে আগবাঢ়ি আহিলে মই তেনেকে হেৰি কৰা নাই মই কৈ থাকো যেনিবা সেই এনেই ঘৰত বহি থকাতকে মোৰ লগতে লাগি যা 2 টকা পাম আমাৰতো যিহেতুকৈ চাকৰি নাই এইটোকে চাকৰি বুলি আৰু দুইজনে মিলি জুলি কাম কৰি থাকো আৰু তেনেকে কৰি শিকি গৈছে আৰু এতিয়া বস্তুখিনিৰ বিষয়ে জানে নে কোনটো কি পাৰ্ট অলপ চলপ জানিছে মানে ৱাৰিং কামটো কম হৈছে তাৰপিছত বাকী কামটো জানে